নমস্কাৰ বন্ধুসকল, মই টেৰট কাৰ্ড কি আৰু টেৰট কাৰ্ডৰ ভাগসমূহৰ বিষয়ে মই ক'ম। টেৰট কাৰ্ড আমেৰিকান এগৰাকী লেডি পামেলা কলমান স্মিথ নামৰ এগৰাকী লেডিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱন যাত্ৰাৰ কিছুমান উপাদানৰ লগত জড়িত কৰি সংলগ্ন কৰি উলিওৱা কিছুমান ডিজাইনেটেড কাৰ্ড, আৰু এই কাৰ্ডবোৰকে একেলগে টেৰট ডেক কাৰ্ড বুলি জনা যায়। এই টেৰট ডেক কাৰ্ডত ডক্টৰ পামেলা কলমান স্মিথে 78টা কাৰ্ড ৰাখিছিল। 78টা কাৰ্ডৰ ভিতৰত মুঠ 22টা দুটা ভাগত ভাগ কৰিছে। এটা হ'ল মেজৰ আৰ্কানা আৰু আনটো হ'ল মাইনৰ আৰ্কানা। মেজৰ আৰ্কানাত 22টি কাৰ্ড আছে। ফুল কাৰ্ডৰ পৰা আৰম্ভ কৰি 21 লৈকে দ্য ৱাৰ্ড কাৰ্ডলৈকে মুঠ 22টি কাৰ্ড আছে। এইটো হ'ল মেজৰ আৰ্কানাৰ কাৰ্ড। বাকী 78ৰ পৰা 28 মাইনাছ কৰিলে বাকী থাকিলে 56। এই 56ক 4টা চুইটত ভাগ কৰিছে। এটা কৰি চুইটত 10টা কৰি কাৰ্ড আছে। এইটো 4টা উপাদানৰ বিশ্ব ব্ৰহ্মাণ্ডৰ 4টা উপাদানৰ লগত সংগতি ৰাখি 4টা কৰি চুইটত ভাগ কৰা হৈছে। এই 4টা হৈছে এছৰ পৰা আৰম্ভ কৰি প্ৰথম 10 লৈকে আছে। প্ৰতিটো কাৰ্ডতে 10 লৈকে আছে। এছৰ পৰা আৰম্ভ কৰি 10 লৈকে আছে। যেনেকুৱা এছ অফ ওৱান্সৰ পৰা আৰম্ভ কৰি 10 অফ ওৱান্সলৈকে 10টা কাৰ্ড ইয়াতে আছে। আৰু এই কাৰ্ডকেইটাক ফায়াৰ এলিমেণ্টৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰা হৈছে। তাৰপিছত ঠিক তেনেকে এছ অফ কাপছৰ পৰা আৰম্ভ কৰি 10 অফ কাপছলৈকে ইয়াতো 10টা কাৰ্ড আছে। আৰু এই কাৰ্ডকেইটা জলতত্ত্বৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰিছে। ঠিক তেনেকে এছ অফ